সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া। আজি মোৰ লগত আছে এজন এক্সিছ বাৰ্ছৰ প্ৰেক্টিচনাৰ। তেওঁ বৰ্তমান তেওঁ নিজৰ পৰিচয়টো দিব আৰু ক'ব যে তেওঁ এক্সিছ বাৰ্ছত কিয় আহিলে আৰু এক্সিছ বাৰ্ছে তেওঁৰ জীৱনটো কিদৰে পৰিৱৰ্তন কৰিছে তেওঁ মুখেৰে শুনক। নমস্কাৰ, মোৰ নাম নিকুমণি নাথ আৰু মই এক্সিছ বাৰ্ছ প্ৰথমতে শিকিছিলোঁ 2024 28 এপ্ৰিলত। এক্সিছ শিকাৰ কথা মোৰ তেনেকৈ মনত অহা নাছিলে, পিছে প্ৰথম মায়ে শিকিছিলে। মায়ে শিকাৰ পিছত মায়ে যেতিয়া শিকিলে না মোৰ এটা ইচ্ছা আহি গ'ল যে শিকোঁ নেকি। তাৰপিছত মই তেনেকৈ ক্লাছটো ল'লোঁ। লোৱাৰ পিছত চেঞ্জ বহুত পাইছোঁ, স্পেচিয়েলি এক্সামৰ ক্ষেত্ৰত। এক্সামৰ আগদিনা বাৰ ছেশ্যন মাৰ পৰা লওঁ, বাছে ৰান কৰে মোৰ ওপৰত। তাৰপিছত তেনেকৈ এক্সামৰ ৰিজাল্টটো ভাল আহে আৰু ভাবোঁ কি প্ৰথমতে লাগে কি একো হোৱা নাই, একো চিলেবাছ একো কমপ্লিট হোৱা নাই, তেনেকুৱা এটা ভয় এটা থাকে যে এক্সাম বেয়াই হ'ব নেকি। তাৰপিছত বাৰ যেতিয়া ৰান কৰে ন, তাৰপিছত নেক্সট দিনা যেতিয়া এক্সামত যাওঁ কুৱেশ্যন পেপাৰ ইজি। চ' এইটো চেঞ্জ পাইছোঁ আৰু বহুত চেঞ্জ পাইছোঁ। এনেকৈ স্পেচিয়েলি সেইটো মনত আছে এইখিনি। হয়, আৰু বাকী আপোনালোকক জনাব বিচাৰোঁ যে যিহেতু তেওঁ অসমৰ এজন চবতকৈ সৰু এক্সিছ বাৰ্ছৰ ফেচিলিটেটৰ হয় আৰু তেওঁ এক্সিছ বাৰ্ছৰ ক্লাছসমূহ দিবলৈ সাজু হৈ আছে আৰু বিশেষকৈ তেওঁৰ জীৱনটো কিদৰে পৰিৱৰ্তন হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু বৰ্তমান তেওঁ এক্সিছ বাৰ্ছৰ ছেশ্যন আৰু ক্লাছৰ কাৰণে তেওঁ যোগাযোগ কৰিব পাৰে। আৰু যিহেতু জুন মাহত মোৰো এক্সিছ বাৰ্ছৰ ক্লাছৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে, যিসকলে মোৰ লগত এক্সিছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। লগতে আপোনালোকে এক্সিছ বাৰ শিকি আপোনালোকৰ জীৱনটো পৰিৱৰ্তন কৰিব পাৰে। ধন্যবাদ।